গুড মৰ্ণিং বন্ধু বান্ধৱীসকল আৰু এতিয়া মই গা চা ধুই আহিলোঁ আৰু এইফালে ইয়াত কলিজা আৰু এয়া ভণ্টিৰ মাজত খেল ধেমালি হৈ আছে। কলিজা এটা পিষ্টল লৈছে সৰু, সেইটোৰে মানে তাইক গুলিয়াই তাই বাগৰি দিব লাগে। এইটোৱে খেল ধেমালি হৈ আছে সিহঁতৰ মাজত। ইয়াত সিও বাগৰি পৰিল। কলিজা অ বেটা তাক চাব বেটা ঠিচ দিওঁ দিয়া অ তোমাৰ পিস্তলটো দেখুৱাই দিয়াচোন, পিস্তলটো দেখুৱাই দিয়া। তুমি ডাক্তৰ লৈ আহা। বেজি দিয়া অ বেজি অ তাহেৰ তাৰে চোৱা অ বেটা গুলি লাগিল। এইটো চোৱা মোক নুগুলিয়াই ইমানকে গোটাকে গুলিয়াইতো। সেইদিন যে বিয়া খাবলৈ গৈছিলোঁ, ভণ্টিজনীৰ এটা ভাইটি আছে, ভাইটিয়ে মানে তাক মানে এইটো খেলিবলৈ দিছে। সেইটোৱে মানে সি খেলি চবকে গুলিয়াই ফুৰে আৰু তাই গুলি মাৰছে, গুলি লাগছে তাইৰ গাত, কি খোপা দিছে। বেজি দিয়া এই বেজি ইয়া ভণ্টি হাই কৰিছে। অ আৰু বাবু তাই মানে বাগৰি থাকিব লাগে। থাক আৰু থাক আজি কালিও থাক। অ তাই বোলে যাব মনে যোৱা নাই। থাকক ন আইচক্ৰীম দিয়া মোক। কিমান টকা ইমান টকা অ কিমান টকা ইমান টকা। ৱাও থেংক ইউ। আইচক্ৰীম দিয়াচোন মোক, অকণমান আইচক্ৰীম দিয়া। আইচক্ৰীম দিয়া মোক, আইচক্ৰীম দিয়া। দোকান বন্ধ নেকি? দোকান বন্ধ মানে দোকান বন্ধ অ বন্ধ কৰিছে। দোকান বন্ধ নেকি? দোকানখন খুলি দিয়া। খুলি দিয়া অ দোকানী খুলি দিয়া মোক আইচক্ৰীম লাগে। তুমি খুলি দিয়া। বা খুলে যে দিয়া এটা আইচক্ৰীম দিয়া মোক। কিয় জপাই থৈছা? খুলি দিয়া এটা আইচক্ৰীম দিয়া মোক। আমি মাছ মাৰিবলৈ গৈ আছো। আমি নামাৰো মানে দাদাই মাৰিব, গতিকে এতিয়া আমি মাছ ধৰিবলৈ আহি আছো। এয়া বৌ লুকাই পাত্তা কলিজা এইটো কাৰ মে বেটা? নামাৰে বেটা নামাৰে। কি কয়? হিংগি দিছে কয়। ব'লা কেনেকে দিছে? পাইছে নেকি বাপা? গোটেই মৰি গৈছে একদম। 30টা মাছ অখনো আছে নাই বোলে উঠা নাই। এটা হল এটি বহা পুৰা সিরিয়াস হৈ যায় ন। ভালকে কোৱা পাইছা? ও ডাঙৰ মাছ গুচি গ'ল বোলে। কি ধৰিছা? কি মাছ এইটো চাও? এইফালে দেখুৱাই দিয়া।
Wow. Ai মাজত মাৰবা কব পা মাজত মাৰা কি হলে বেটা ও বাহ ক'ত জপিয়ালে বৌ এটা বেটা জপিয়াইছে নেকি দেখিছা তুমি ক'ত 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 ও আহিলে ক'ত অ ডায়ং উঠিছে নেকি বেটা এটা তুমি দলিয়া দিছা যে দেখিছা ঠিকানে উঠি হয় সি দলিয়াই দিলে পায়ে কিবা নহয় কিবা এটা অ বহুত ডাঙৰ দেখিছিলো দূৰত দেখোন ওচৰতকে সৰু সৰু লাগিল না দুটা আছে নেকি এটাই দুটা ৰব বেটা আগতে বেটা কাইট লাগিব আৰু আহে না দেখছা ই কাটা সেইকাৰণে মই কৈছো সেই তাতে চাও মাৰিব দি দেখিছে উই মাথাটো ধৰা ই হাত কেনেকৈ খোজ কাঢ়িব লাগে এতিয়া আনি দিয়ে নেকি চাকে এইখন পিঠিতে লুকাব পাৰি ই লুকুৱাৰ অপচন মই মানে লাজ কৰে বহুত সেইকাৰণে অকল অকল উঠাইছো অ বেটা আছে 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 দেই আছে বোধে চাও ৰবা চাই থাকিব দেই আছে নেকি এনেকে তুমি চুব নালাগে চাই থাকা আছে নেকি আগত এৰি দিয়া আছে নেকি বেটা বৌ তুমি পিছফালৰ পৰা ওলাব মই কেমেৰাটো ফিটিঙে আছে নেকি কি হলে ষ্টাইল কৰো ৰবা বাবা এৰি দিয়াচোন এৰি দিয়া বাবা এৰি দিয়া বেটা এৰি দিয়া আলু মাৰো না একবাৰ বেটা দাদাৰ পিঠিখন পুৰা জিলিকিছে আৰু চাই যে ইমান সময় জাল মাৰিলে ইমান মাছ পোৱা নাই মানে এতিয়া এইটো পলুৱা বুলি কওঁ আমি আমাৰ ইয়াতে এইটো মাৰিব বোলে তাকে লৈ আহিলো অ বৌ এইটো তোমালোকে কি বুলি কোৱা কি পল 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 পাপা ইফালে আহ এইটো মাৰিব পল মাৰি প আৰু ল থাকে প আৰু ল পল মাৰিব মানে প আৰু ল বুলি কৈছে মাৰিব গতিকে চাওঁ এই বৌ যে বহি লৈছে ওলাইছে নেকি অকমান ওলাইছা হি হাঁহি লাহে কোৱা বেটা মাছবোৰ পলাব লাহে লাহে কোৱা মা আহিছে মাছৰ খবৰ ল'বলৈ ঔটেঙা বিচাৰি গৈছিল কিন্তু যে ঔটেঙা পোৱাই নাই খনা পাগে যে ভাইখন সেইখিনি জেগাত কিবা মাছ থাকে জালে দিব এই কিবা কয় ৰ'বা আমাৰ ইয়াত খৰাবাক কয় তোমালোকে কিবা বাঘ বুলি কয় নেকি বাঘ নে বা কিবা এটা মাছ মাৰি ফুৰে যে বিলবিলাকত ফুট এটা আছে আছে ৰ'বা এইটো কিবা এটা আছে সেইটো ডাঙৰ এখন জলঙা থাকে বোলে সেইটোৰ ওখ পাখ
আমাৰ ইয়াত যে ঘৰাবাগ বুলি কয় হা ঘৰাবাগ তাৰ কিন্তু বোৱাৰী পানী গম লাগে কত অ ডট ডট ঠিকেই ডট ডট কয় আমাৰ ইয়াত ঘৰাবাগ প্ৰথম মই মাছ মাৰতে প্ৰথম পৌলা দি কোনটো ডট তলৰ কিবা গিলা আছে কোনটো ডট পানী আছে ইগুণাত আৰু কমলা কেনেকে নাচে বেটাৰ নাচিয়ে দেখুৱাই কেনেকে নাচে আৰু এতিয়া আমি আমাৰ অকণমান বাৰীখন দেখুৱাবলৈ আহিছোঁ আহা ব'লা বৈ মানে অকণ লাজ কৰে আনিছোঁ আৰু ৰ'বা দেই কোনফালে যাওঁ ঐ যাব পাৰি সেইফালে ৰে ব'লা মায়ে ৰুইছে মানে চব এইবিলাক সৰু সৰু হৈ আছে মানে ইয়াত বেলেগ একো তেনেকুৱা সাৰ দিয়া নাই অকল গোবৰ দিছে ন বৌ বোৱাৰী ধুনীয়া কৰি কাটি কাটি মাছেৰে বনাই এইটো বোৱাৰীয়ে বনাই এইটো বৌয়ে বনাই যে তুমি এটা লৈ গৈছিলা সেইটো কি কৰিছা আজি খাম নেকি কালি ছাগলীক কাটি দিছে মা কালি মানে ইমান ডাঙৰ এটা হৈছিলে বৌয়ে পুৰা দাঙিব পৰা নাই একেবাৰে অকলে অকলে লৈ যাবলগীয়া হৈছিলে নহয় বহুত ডাঙৰ ন কিমান ডাঙৰ হ'ব তুমি দেখুৱাই দিয়া হাতখন আইডিয়া মানে এইটোৰ সমানে হ'ব মানে নহয় আইডিয়াটো এনেকুৱা হ'ব চাগে ৰ'বা এটা দুটা এনেকুৱা মানে তিনিটামান এটা দুটা তিনিটা ইমান ডাঙৰ হৈছিলে নবৌয়ে মানে অকলে দাঙিব পৰা নাই তথাপি লৈ গৈছে আৰু ঠিক আছে এইটো ছাগলী কাটি খোৱালে এই পিছফালে নবৌৰ ছাগলী বলক চাওঁ ন কি প্লেনিং কি বিক্ৰী কৰিব ন বিক্ৰী কৰি পইচা পাব মোকো দিবা আহা বোলা ছাগলী খোৱা নেবু মানে অকণ লাজ কৰে সেইকাৰণে মানে অকণমান এডজাষ্ট কৰাই আছোঁ ন হয়নে নাই যোৱাবাৰ যে মই আহিছিলোঁ কেমেৰাত উঠাবলৈ কিমান ট্ৰাই কৰিছোঁ নহয় বহুত লাজ কৰে নবৌয়ে মানে যোনে যোনে নবৌক জানে সিহঁতে গম পায় বাৰু মানে পটককৈ ওলাবলৈ লাজ কৰে মানে সেইকাৰণে এইবাৰ লাহে লাহে ওলালোঁ আৰু ঠিক আছে এতিয়া ছাগলী দেখুৱাওঁ ৰ'ব নবৌৰ ছাগলী এয়া নবৌৰ ছাগলী আৰু এইটো এটা দুটা মাইনাপতে সেইফালে হুলস্থুল লগাই আছে ন এইটোৰ লগতে খেলি থাকে নেকি মাৰপিট কৰে কাক তাক নে ইয়াক খাব দিয়ে মানে ইয়াক ভাল পায় সেইটোৰ লগত মাৰপিট আৰু এইটো আমাৰ পুখুৰী অলপ আগতে দেখিলেই আপোনালোকে মাছ মাৰি গ'লোঁ আমি আৰু এইবোৰ অকণ নেমু গছ আছে আৰু এয়া পিছফালে সৰু সৰু তামোল গছ কেইজোপামান আছে ডাঙৰ হোৱা নাই আৰু বাকী ডাঙৰ ডাঙৰ আছে কেইজোপামান কিছুমান মৰিয়ে গ'ল নবৌ অলপ পাতল হৈছে এইবিলাক ইয়াতে বহুত আছিলতো তামোলৰ গছ ন ইয়াতে বহুত আছিল ছাগলীয়ে খাই পেলালে মানে একো নহয় দিয়া আৰু হ'ব ন আৰু এইবোৰ এইডাল মধুৰিআমৰ গছ এই ফল লাগেনে নাই বৌ ইয়াতে লগা নাই ন এতিয়া আৰু কোনডালত খাইছিলোঁ নেকি চাগে আৰু এইডাল মধুৰিআমৰ গছ এইডাল কলগছ এইটো মালভোগ কল নেকি সেইফালে আছে সেই ইটাৰ ওচৰডাল মালভোগ কল সেইফালে আছে মালভোগ কলৰ গছ আৰু ইয়াৰ নেমু গছ এই আমাৰ সৰু সুৰা এখন বাৰী আৰু ইয়াৰ অকণমানি লাওৰ কি ক'ব এইবোৰ লাওৰ যে নহওক লাও হৈ আছে খাব পাৰিম মই নোৱাৰিম মই এটাহে চাগে পাৰিম এটাও নোৱাৰিম আধা মানে পাৰিম নাথাকিম ন বহুতে খাব আৰু বহুত যে বিক্ৰীও কৰিছে ন বিক্ৰীও কৰিছে লাও পাইছে এতিয়া বোলে ঔটেঙা আনিলে ঔটেঙাটো চাওঁ আজি মানে নবৌ আৰু মই ভাবিছোঁ যে ঔটেঙা আৰু মাছ খাম বহুত ভাল লাগে ন টেঙাৰে মাছ খাই আজি ঔটেঙা আৰু মাছ খাম গতিকে নবৌ বনাব বহুত ধুনীয়াকৈ আৰু এইফালে দাদাই মাছ কাটি আছে চাওঁ ৰ'ব তুমি কি কৰিছা বেটা সি মানে মাছকেইটা যে এৰিবই পৰা নাই পিছলা আছে বোলে আৰু এইফালে আমাৰ ভণ্টি টিভি চাই আছে আৰু মা একদম কাম কৰি কৰি ততে নাই চা মই যে আহিছোঁ ক'বই পৰা নাই যে কি খবৰ মানে বিয়া খাই এইকেইদিন অৱস্থা নাই বেটা কি কৰিছা কলিজা
অ' লেতেৰা হৈ আছে যে কি ক'লা কিয় কিয় গালি পাৰিবা মোক আৰু এতিয়া নবৌৰ ঔটেঙা আৰু মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল এতিয়া ভাত এজ খাই লওঁ দেই এইটো কাৰ মাষ্টাৰ কাৰ কোনে আনিছে পি আনিছে মই আনিছো যে এইটো কি কালাৰ বেটা এই ধুনীয়াকৈ কৰিছে পাৰ্পল কালাৰ আৰু ব্লেক কালাৰ পাৰি এইবিও ধুনীয়াকৈ কৰে মই উঠিম নেকি পি উঠিব উঠা যা উঠ বাইকত পি উঠিছে ব'লা বা ইমান ধুনীয়া বাইক ইমান ধুনীয়া বাইকৰ চাউণ্ড দিয়ে দ্ৰুন 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 চিউ দিয়া অকণমান দিয়া তুমি লৈ যাবা দে লাগিব চাবি লাগিব এতিয়া এতিয়া থেংক ইউ ৱাও যোৱা যোৱা বাই 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 হেল্ল' বেটা হেল্ল' তুমি মোৰ কাৰণে এটা চকলেট আনিবাচোন আৰু মোৰ কাৰণে অকণমান বাই বাই টিটিট থেংক ইউ আৰু অকণমান চেনি আনিবাচোন দোকানৰ পৰা যোৱা হয় নেকি তুমি বাইকখন লৈ যোৱা চেনি আনা যোৱা অকণমান মা দোকানী আনিছা অ' দিয়া দিয়া থেংক ইউ আমি এতিয়া শুই উঠিলোঁ দুপৰীয়া আৰু এতিয়া অকণমান খেলি আছোঁ আহা সি মানে বাইক চলাই আছে ক'ত গ'লা বাইক চলাইছে আমাৰ কাৰণে চকলেট আনিছে আৰু কি আনিছে চেনি ন বাইকখন মানে চলাই আছে কোৱা তুমি ক'বা ক'বা আৰু আজি যে দাদাই মই অহাৰ কাৰণে হাঁহৰ মাংস আনিছিলে আৰু নবৌ ইমান ধুনীয়াকৈ বনালে নহয় এতিয়া পটাপট সকলোৱে খাই লওঁ দেই এনেও মোৰ যে হাঁহৰ মাংস বৰ প্ৰিয় হয় আৰু নবৌ ধুনীয়া বনায়ো বাৰু দেখি আপোনালোকে নিশ্চয় গম পাইছেই তৰকাৰীৰ কালাৰ আৰু আজি ভিডিঅ'টো দিনটো মই লগতে মোৰ ঘৰৰ মানুহখিনি আৰু কলিজাৰ ভিন্ন ধৰণৰ খেল ধেমালি দেখুৱালোঁ গতিকে আজিলৈ ইমানেই বাই